ব্রেকিং নিউজ মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী ইতিমধ্যে কেইবাটামান গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আগষ্ট মাহৰ 1 তাৰিখৰ পৰা নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ প্ৰদান কৰা হ'ব অৰ্থাৎ কলেজসমূহে 1 তাৰিখৰ পৰা নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিব ৰেচন কাৰ্ড থাকিলে কলেজত বিনামূলীয়া নামভৰ্তি কৰিব পাৰিব আৰু ৰেচন কাৰ্ড নাথাকিলে আয়ৰ প্ৰমাণপত্ৰ লাগিব অৰ্থাৎ ইনকাম সাৰ্টিফিকেট উলিয়াব লাগিব ৰেচন কাৰ্ড থাকিলে কলেজত বিনামূলীয়া নামভৰ্তি পাব আৰু যদি ৰেচন কাৰ্ড নাথাকে তেতিয়া আয়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ ইনকাম সাৰ্টিফিকেট উলিয়াব লাগিব মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিছে সেই ঘোষণাৰ ভিডিঅ' ক্লিপটো মোৰ হাতত আহিছে আৰু মই মোৰ ভিডিঅ'ৰ স্ক্ৰীনত মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিছে সেই ঘোষণাখিনি অন স্ক্ৰীনত মই অন কৰি আপোনালোকক মুখ্যমন্ত্ৰীৰ নিজ মুখেৰে কি ঘোষণা কৰিছে সেইখিনি মই আপোনালোকক শুনাম গতিকে ধৈৰ্য সহকাৰে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব লাগিব মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত ৰিচাৰ্চ স্কলাৰসকলে পাব 40,000 টকাকৈ মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত ৰিচাৰ্চ স্কলাৰসকলে পাব 25,000 টকাৰ পৰা 40,000 টকালৈকে অসমত দুৰ্নীতিমুক্ত নিযুক্তি দিয়া হ'ব 1 লাখ চাকৰিৰ অধীনত বৃহৎ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব অতি সোনকালে 1 লাখ চাকৰিৰ অধীনত বৃহৎ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব নৱেম্বৰ মাহত নতুনকৈ চাকৰিৰ বিজ্ঞাপন দিয়া হ'ব আৰু মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেল মুকলি কৰি দিয়া হ'ব অৰ্থাৎ নৱেম্বৰ মাহত নতুনকৈ চাকৰিৰ বিজ্ঞাপন আৰু লগতে মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলটো মুকলি কৰি দিয়া হ'ব 10 অক্টোবৰত এলপি টিচাৰ আপাৰ প্ৰাইমাৰী টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ গ্ৰেজুৱেট টিচাৰ আৰু এডিআৰইৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ নিযুক্তি পত্ৰ দিয়া হ'ব অক্টোবৰ মাহৰ 10 তাৰিখত বৃহৎ নিযুক্তি দিয়া হ'ব এলপি টিচাৰ ইউপি টিচাৰ পিজিটি আৰু জিটি আৰু লগতে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব এইটো প্ৰদান কৰা হ'ব গুৱাহাটীৰ খানাপাৰাত 10 অক্টোবৰত এলপি ইউপি পিজিটি জিটি আৰু এডিআৰই গ্ৰেড 3 গ্ৰেড 4ৰ কেণ্ডিডেটসকলক নিযুক্তি দিয়া হ'ব গুৱাহাটী খানাপাৰাৰ পৰা এডিআৰইৰ মৌখিক পৰীক্ষা জুন মাহৰ 17 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু জুলাই মাহৰ 15 তাৰিখৰ আগতেই এই মৌখিক পৰীক্ষাৰ কামখিনি সম্পূৰ্ণ কৰা হ'ব এডিআৰইৰ মৌখিক পৰীক্ষা 17 জুনৰ পৰা আৰম্ভ আৰু 15 জুলাইৰ আগতে শেষ কৰিব আৰু লগতে ডিব্ৰুগড় যি বিমানবন্দৰ আছে ডিব্ৰুগড় বিমানবন্দৰক ডক্টৰ ভূপেন হাজৰিকা বিমানবন্দৰ নামেৰে নামকৰণ কৰা হ'ব ডিব্ৰুগড় বিমানবন্দৰক ডক্টৰ ভূপেন হাজৰিকা বিমানবন্দৰ নামেৰে নামকৰণ কৰা হ'ব এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাচাৰ্যে যি ঘোষণা কৰিছে ঘোষণা কৰাৰ যি ভিডিঅ' ক্লিপটো মই ভিডিঅ'ত এতিয়া আপোনালোকক অন কৰি দেখাবলৈ চেষ্টা কৰিম সো ভিডিঅ'টো কোনোধৰণে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যদি আপোনালোকে কোনোবাই মোৰ চেনেল নতুনকৈ আহিছে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থবলৈ নাপাহৰিব সেই এদিনীয়া বিশেষ অধিৱেশনতে ভাৰত চৰকাৰৰ নিয়ম আৰু প্ৰয়োজনীয়তা অনুসৰি আমি ডিব্ৰুগড় বিমানবন্দৰটোক ডক্টৰ ভূপেন হাজৰিকা বিমানবন্দৰ নামেৰে নামাঙ্কিত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিম মই নিশ্চিত ভাৰত চৰকাৰে আমাৰ এই অনুৰোধ গ্ৰহণ কৰিব আৰু আমি ডিব্ৰুগড় বিমানবন্দৰটোক ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে নামাঙ্কন কৰিবলৈ সক্ষম হ'ম আমি সকলোৱে এডিআৰইৰ মৌখিক পৰীক্ষা অহা 17 জুনৰ পৰা আৰম্ভ হ'ব আপোনালোকে জানে এডিআৰই থাৰ্ড গ্ৰেড অৰ্থাৎ তৃতীয় বৰ্গৰ বাবে যিসকল উত্তীৰ্ণ হৈছে তেওঁলোকে 3টা পৰীক্ষা দিব লাগিব যিসকলে ষ্টেনোগ্ৰাফাৰৰ পৰীক্ষা পাছ কৰিছে তেওঁলোকে ষ্টেনোগ্ৰাফাৰৰ স্কিল পৰীক্ষা দিব লাগিব যিসকলে ড্ৰাইভিং পাছ কৰিছে তেওঁলোকে ড্ৰাইভিঙৰ স্কিল পৰীক্ষা দিব লাগিব আৰু যিসকলে সাধাৰণ তৃতীয় বৰ্গত পাছ কৰিছে তেওঁলোকে কম্পিউটাৰৰ স্কিল পৰীক্ষা দিব লাগিব আনহাতে চতুৰ্থ বৰ্গত যিসকলে পাছ কৰিছে তেওঁলোকে অৰেল আৰু স্কিল টেষ্ট দুইটাকে একত্ৰিত কৰি এটা মৌখিক পৰীক্ষাত তেওঁলোকে বহিবৰ প্ৰয়োজনীয়তা আছে আৰু আপোনালোকে সেই পৰীক্ষাত বহিব লাগিব মই আশা কৰোঁ আমি জুলাই মাহৰ 15 তাৰিখৰ আগতে
এই মৌখিক পৰীক্ষা বা স্কিল পৰীক্ষাৰ গোটেই পৰ্যায়টো শেষ কৰিম আৰু মই আগতেই কৈ অহাৰ দৰে 10 অক্টোবৰৰ দিনাখন আমি আপোনালোকৰ হাতত যোগ্যজনৰ হাতত নিয়োগ পত্ৰ তুলি দিবলৈ প্ৰচেষ্টা কৰিম 10 অক্টোবৰৰ দিনটোতে আমি পোষ্ট গ্ৰেজুৱেট টিচাৰ গ্ৰেজুৱেট টিচাৰ LP ME শিক্ষক আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ADREৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা এই আটাইসকলকে একেলগে খানাপাৰা ফিল্ডলৈ মাতি আনি আমি নিযুক্তি পত্ৰ আগবঢ়াম মোক কোনোবাই সুধি থাকে পুলিচৰ ৰিজাল্ট কেতিয়া দিব সকলো ৰিজাল্ট আমি এনেকে দিম যাতে আপোনালোকৰ হাতত আমি 10 অক্টোবৰৰ দিনাখন আমাৰ নিযুক্তি পত্ৰ আমি হাতত তুলি দিব পাৰোঁ বহুতে মোক সুধিছে যে ADREৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব পুলিচৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব মই আশা কৰোঁ অক্টোবৰ মাহত নিযুক্তি পত্ৰ দিয়াৰ পিছতেই আমি নৱেম্বৰ মাহত নিশ্চয় আকৌ চৰকাৰী চাকৰিৰ বিজ্ঞাপন দিবলৈ সক্ষম হ'ম শ্ৰদ্ধাৰ যে আমি মিউচুৱেল কৰিব পৰা মানুহ বিচাৰি পোৱা নাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ ADREত যেতিয়া আমি 10 তাৰিখে নতুনকৈ নিযুক্তি দিম তেতিয়া মিউচুৱেল ট্ৰান্সফাৰ কৰিব পৰা বা আমি যেতিয়া পুলিচত নতুনকৈ নিযুক্তি দিম 10 অক্টোবৰত মিউচুৱেল কৰিব পৰা কিছু আৰু স্কোপ আমাৰ সন্মুখত ওলাই আহিব লগে লগে নৱেম্বৰ মাহত আমি আৰু এবাৰ মিউচুৱেলৰ পৰ্টেলটো মুকলি কৰি দিম যাতে আপোনালোকে চৰকাৰৰ নিৰন্তৰ স্বচ্ছতা আৰু চৰকাৰৰ ইতিবাচক পদক্ষেপসমূহত ভাগ ল'ব পাৰে শিক্ষক নিযুক্তিত দুৰ্নীতি নোহোৱা হ'ল পুলিচৰ নিযুক্তিত দুৰ্নীতি নোহোৱা হ'ল তৃতীয় চতুৰ্থ বৰ্গৰ দুৰ্নীতি নোহোৱা হ'ল এতিয়া আনকি ট্ৰান্সফাৰ অৰ্ডাৰৰ ক্ষেত্ৰতো আমি দুৰ্নীতিসমূহ নোহোৱা কৰিম অহাকালিৰ দিনটো সেয়েহে এটা আমাৰ বাবে অত্যন্ত উল্লেখযোগ্য দিন শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু আপোনালোকে জানে যে পোষ্ট গ্ৰেজুৱেট পাছ কৰাৰ পিছত বহুত ল'ৰা ছোৱালীয়ে বিভিন্ন বিশ্ববিদ্যালয়ত গৱেষণা কৰে আৰু গৱেষণা কৰাটো এটা যথেষ্ট অৰ্থৰ প্ৰয়োজন হয় আৰু তাৰ বাবে বহুজনে কষ্টও পায় অহাকালি আমি এখন নতুন আঁচনি আৰম্ভ কৰিম মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা এই আঁচনিখনৰ জৰিয়তে ৰিচাৰ্চ স্কলাৰসকলক যিমানে আমাৰ গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি বা সামাজিক বিশ্ববিদ্যালয়সমূহত ৰিচাৰ্চ কৰি আছে তেওঁলোকক আমি 25,000 টকাৰ এটা এককালীন সাহায্য আগবঢ়াম আৰু কোনোবা যদি দিব্যাংগজনে গৱেষণাত জড়িত হৈ আছে তেওঁলোকক আমি 40,000 টকা এককালীনভাৱে আগবঢ়াম অহাকালি আমি পৰ্টেলটো মুকলি কৰি দিম বিভিন্ন বিশ্ববিদ্যালয়ত ৰিচাৰ্চ কৰি থকা সকলো যুৱক যুৱতীক যোগ্যতা অনুসাৰে এই পৰ্টেলত আবেদন কৰিবলৈ আহ্বান জনাম অভিযোগ পাওঁ যে আমি কোৱাৰ পিছতো নামভৰ্তিৰ সময়ত কোনোবা মহাবিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলৰ পৰা ফিজ ল'বলৈ চেষ্টা কৰে এইবাৰ সেয়েহে মই নিজে অসমৰ কলেজসমূহৰ অধ্যক্ষসকলক ভিডিঅ' কনফাৰেন্সৰ যোগে লগ পাইছিলোঁ আৰু তেওঁলোকক মই কৈছিলোঁ যে এইবাৰ নামভৰ্তিৰ ক্ষেত্ৰত আপোনালোকে যেন কোনেও ছাত্ৰ ছাত্ৰীসকলৰ পৰা টকা পইচা নলয় কাৰ পৰা নল'ব যাৰ হাতত এখন ৰেচন কাৰ্ড আছে যদি ৰেচন কাৰ্ডখন আছে আমাক আয়ৰ আৰু কোনো বেলেগ প্ৰমাণ পত্ৰ নালাগে মই অধ্যক্ষসকলক বুজাই দিছিলোঁ কিন্তু কোনোবা দুখীয়া মানুহ ৰেচন কাৰ্ডখন নাই তেওঁৰ ক্ষেত্ৰত নিশ্চয় আয়ৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব
নতুন এডমিশ্যনৰ লগে লগে নিযুত মইনাও আৰম্ভ হ'ব। জুন আৰু জুলাই মাহটো গৰম বন্ধ। আগষ্টৰ 1 তাৰিখৰ পৰা আমি নিযুত মইনাৰ প্ৰপত্ৰ দিম। প্ৰথম নামভৰ্তি কৰা সকলকো আৰু যিসকলে নিযুত মইনা পায়ে এইবাৰ দ্বিতীয় বছৰত বা থাৰ্ড ছেমিষ্টাৰত নাম লগাব। এই ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰ দুইটাতে নাম লগোৱা ছাত্ৰ ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ বাবে যোগ্য আৰু আপোনালোকে এই নিযুত মইনা আঁচনি লাভ কৰিব।